তই এইবোৰ কাম কৰিছ এনেকে কাম কৰিছ তই এনেকে কাম কৰিছ তই এনেকে কাম কৰি ৰাখিছ তই এনেকে কাম কৰিছ তই অকমান যাই ধনী পাইছ তোক আজিৰ দিনত এইটো কাম কমপ্লিট কৰিব লাগিব বুলি মই কৈছিলো তোক এইবোৰ কাম কৰিছ তই কাম কৰিছ তোক আজি চাই ল'ম মোক হাজিৰা নাকাটিব মালিক মোৰ হাজিৰা নাকাটিব তোৰ হাজিৰা মই আজি দিম ভাবিছ তই এই গোটেই মানুহ মই হাজিৰা কাটিম মোৰ পইচা বহুত দৰকাৰ আছে মালিক এইবোৰ তই মোৰ ওচৰত লাভ নাই মই গলো মই চাবি তোক মই কি কৰিম মোক হাজিৰা দিব মালিক মোক হাজিৰা দিব নমস্কাৰ মালিক মোৰ ভণ্টিৰ 17 তাৰিখে বিয়া আছে আপোনাক নিমন্ত্ৰণ জনাব আহিলো এই মাহৰ 17 তাৰিখে নেকি মালিক আৰু এটা সমস্যা হ'ল পইচা অলপ ধাৰে লাগিছিল 40-50 হাজাৰ মান হ'লেও হ'ব তো পইচা লাগে তো আগৰ সুদবোৰে কিন্তু পৰিশোধ কৰা নাই আৰু তোক এতিয়া পইচা দিলে তই এইবোৰ পাৰিবি না নাই সুদ পৰিশোধ কৰিবলৈ বাৰু মই দিম দে কিন্তু তই কিন্তু মানে কি কয় অহা মাহৰ পৰা সুদ 2 টকা বেছিকৈ দিব লাগিব বুজিলি পাৰিবি না নাই ক যদি পাৰ তেহে মই দিম নহলে মই দিব নোৱাৰো বেলেগৰ তাতে চাবি এই ল ইয়াতে তো 50,000 টকা আছে অহা মাহৰ পৰা সুদবোৰ ঠিকে থাকে দি থাকিবি তো যেনেকে দিও যৰ পৰা দিও মই নাজানো নহলে কিন্তু তোৰ কথা বেয়া আছে দেই আগৰ সুদবোৰো তো পৰিশোধ কৰিব পৰা নাই ল ঐ দাদা শুনচোন তই মোৰ বিয়াৰ কাৰণে বস্তুবোৰ আনিবি দেই মোক এযোৰ পাটৰ কাপোৰ লাগিব দেই আৰু এই যে মোৰ বান্ধৱী জুৰিৰ ককায়েকে তাইক গামখাৰু আৰু ডিঙিত পিন্ধিবলৈ নেকলেছো দিছিল জাননে প্লিজ দাদা মোকো দিবি না ময়ে তোৰ একমাত্ৰ ভণ্টি এইটো কৰি দিবি দাদা প্লিজ দাদা এই মানুহজনৰ কি হ'ল কেনেকে ঢুকালে মোৰ দাদা মৰিল কোনোবা দুৰ্বৃত্তই মাৰিলে মোৰ ভাইটি
আমাৰ ভণ্টিৰ বিয়াৰ কাৰণে পইচা আনিছিলে পইচা চুৰি কৰা কাৰণে ঢুকালে নেকি পইচা কোনোবাই চুৰি কৰি লৈ গ'ল আহি থাকোঁতে ঘৰলৈ ঐ চন্দ্ৰ দাদা কি হ'ল চন্দ্ৰ দাদা লুটি গেলো দাদা বৰবাদ হৈ গেলো আমাৰ পইচা সব চুৰি হৈ গ'ল কি হ'ল দাদা কি হ'ল দাদা একো নহয় দাদা একো নহয় কি হ'ল একো নহয় দাদা চিন্তাত মৰিলেও মোৰ দাদা মৰে ক্ষমা কৰিব মোৰ কাৰণে এই মানুহজনৰ মৃত্যু হ'ল মই টকাৰ অভাৱত তেনেকৈ পইচা চুৰ কৰিব লগা হৈছিল কি বনাইছ কি মোক ক্ষমা কৰিব মোৰ পইচাৰ অভাৱ হৈছিলে নামাৰিব ৰ'ব মোৰ ঘৰত কাম কৰে মই ইয়াক ভালদৰে চিনি পাওঁ আইনক হাতত ল'ব নোৱাৰে মই ইয়াক পুলিচত দিম আমাক মাৰিব দিয়ক এইবিলাক ক'ব নোৱাৰে আপুনি বুজক আপুনি বুজিব ট্ৰাই কৰক মোৰ ঘৰত ই কাম কৰিছিলে মই চিনি পাওঁ বেছিকৈ আপুনি আমাক এৰি দিয়ক আমাক মাৰিব দিয়ক ইয়াক আমি বিহিত ব্যৱস্থা ল'ম আপুনি শুনক আপুনি গাঁৱৰ ভাল দণ্ডনীয় অপৰাধ কৰিছে শুনক না আপুনি গাঁৱৰ ভাল মানুহ আপুনি এতিয়া যদি আইনৰ হাতত লয় আপোনাৰ কষ্ট হ'ব পাৰে প্ৰব্লেম হ'ব পাৰে মোক ইয়াক মই পুলিচত কাম কৰিছিলোঁ আগতে মই ইয়াক লৈ যাব দিয়ক আপোনাৰ কথা বুজিছোঁ মই আপোনাৰ কথা বুজিছোঁ কিন্তু মোক বিহিত ব্যৱস্থা মোৰ নিজৰ হাতত এই হাতত আইনত দিলে একো নহ'ব আমি আমাৰ তই গাইড কোৱা নাম তই তলৰ নাম তোক মই এৰিছো তোক মই পুলিচত নিদিওঁ তই এটা কথা বুজ তোৰ কাৰণে এটা মানুহ মৰি গৈছে তই অকল চুৰ এটা তোৰ দৰকাৰ হৈছিলে তই চুৰ কৰিলি কিন্তু তোৰ কাৰণে এটা মানুহ মৰি গৈছে তই এইটো কথা বুজি পাইছ নে নাই তোক মই আইনত নিদিওঁ কিন্তু তই এইটো কথা শুনি ল सक्सेस के पीछे कोई शॉर्टकट नहीं है सक्सेस पाबले तो एको शॉर्टकट लबो নোৱাৰো বুজিছ তো এতিয়া যা ইয়াৰ পৰা ওলাই যা